হেল্ল' নমস্কাৰ সকলোকে। ভালনে আপোনালোকৰ? মোৰো ভাল দেই। আজি মই বাৰ লগত নগাঁও যাবলৈ কাৰণে ওলাইছোঁ। বিশেষ এটা কাম মানে তেনেকুৱা একো কাম নাই। মোৰ অলপমান পেটৰ অসুখ হৈছে, তাকেই ডক্টৰৰ ওচৰত দেখাব গৈছিলোঁ। ডক্টৰৰ ওচৰত দেখাব যাওঁ আল্ট্ৰাচাউণ্ড কৰে। আল্ট্ৰাচাউণ্ড কৰিলে কি ওলায় আৰু এবাৰ আল্ট্ৰাচাউণ্ড কৰিছিলোঁ ফাৰ্ষ্ট, যেতিয়া মেডিচিন খাইছিলোঁ ৰাইট ৰেনেলছ এইটো কি কয় কেলকুলাছ হৈছিলে, কিডনীত ষ্ট'ন হৈছিলে। তাৰপিছতে এতিয়া গৈ পালোঁ আৰু বহি আছোঁ, মাতিব। তাৰপিছতে কৰিলোঁ, কৰি ধৰি এতিয়া আহি আছোঁ। আকৌ ৰিহাৰ্চেলৰ কাৰণে ফোন আহি আছিলে দেই। ৰিহাৰ্চেল ভাওনাৰ আখৰাৰ কাৰণে আমাৰ গাঁৱত এখন ভাওনা পাতিব, হৰিশ্চন্দ্ৰ পালা ভাওনা আৰু আপোনালোকে নিশ্চয় চাইছে চাগে। সেই ভাওনাত মই হৰিশ্চন্দ্ৰ ৰজা ভাও কৰোঁ। আপুনি সকলো আহিব চাবলৈ। আৰু এয়া অকণমান এক্টিং কৰিছিলোঁ, আপোনালোককো দেখাই দিলোঁ, চাওকচোন। এতিয়া শিকাই আছে, এক্সপাৰ্ট নহয়, প্ৰথম কৰিছোঁ প্ৰথম ভাওনা হয়। কেনেকুৱা হয় আৰু সেইটো জানিব আৰু গোটেই অৱস্থা নাই দেখিছে, পেন চেনৰ আঁঠুত যিহেতু বহিব লাগিব, উঠিব হৰিশ্চন্দ্ৰ ৰজা হয় ন, ৰজা হ'লে উঠিব বহিব এনেকুৱা আৰু। তাৰপিছতে ৰিহাৰ্চেলৰ মাজতে আকৌ খোৱা পিনেও যোগাৰ কৰিছিলে, খিচিৰি খুৱাইছিলে। তো সকলোৱে আছিলে ন, মহিলাবোৰো আছিলে, বোৱাৰীবোৰে মিলি পেলাই হেৰি কৰা হৈছিলে। তো ঘৰৰ কাম বন কৰি আকৌনো ঘৰৰ আমাৰ ঘৰো হৈছে সিটো পাৰে হাইৱে, আৰু সিটো পাৰে নামঘৰটো আছিলে। সেইকাৰণে খোৱা সাৰি যোগাৰ কৰিলে। আৰু ৰিহাৰ্চেলৰ মাজতো খাই থাকিব পাৰে, ভাল লাগে নহয় জানো। আমি খোলেৰেই জানিব তাৰপিছতে আৰু ৰিহাৰ্চেল কৰি আছে অলপ এই পোৱালিবোৰ বহি আছে, ইবোৰ ভাগ হৈছে অফিচাৰে। চাওকচোন অকণমান ভিতৰতে সামৰিছোঁ দেই।